নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদতে মই ভালে আছোঁ। আৰু কথা হ'ল কি, আজি ভিডিঅ'টো এতিয়ালৈকে দুবাৰ বনালোঁ, কিন্তু বনাই দিব পৰাকৈ হোৱা নাই, কাৰণ গাঁৱত ৰাস চলি আছে বা আজিৰ পৰা ৰাস। গানৰ চাউণ্ডটো আমাৰ ঘৰৰ পৰা যিহেতু য'ত পাতিছে ওচৰতে হয়, চাউণ্ডটো খুব বেছি আহি যায়। মই ট্ৰাই কৰিও বহুতবাৰ মই কৰিব পৰা নাই, আৰু যিহেতু যোৱাকালিও ভিডিঅ' বনাব পৰা নহ'ল। আৰু যোৱাকালি কিহৰ কাৰণে নহ'ল মানে কি হ'ল যে মই নগাঁৱলৈ যাব লগা হ'ল। নগাঁৱলৈ যাব লগা হোৱাৰ কাৰণে মই প্ৰায় ৩টামান বজাতহে ওলাইছিলোঁ। আৰু যিহেতু মই প্ৰত্যেক ডেইলিৰ ভিডিঅ'টো ডেইলিহে দিওঁ, মই কোনোদিন আগতে বনাই নথওঁ বা তেনেকুৱা ধৰণৰ মোৰ এনেকুৱা নায়েই যে মই ভিডিঅ' দিব লগাৰ কাৰণেহে দিওঁ, তেনেকুৱা কাৰণে নহয়। মই সদায় নতুন নতুন কথাবিলাক আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ, আপডেটবিলাক ডেইলিৰ আপডেটটো ডেইলি দিবলৈ চেষ্টা কৰোঁ। গতিকে কালিৰ মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ মই নগাঁৱলৈ যোৱাৰ কাৰণে, আৰু আজিও মই যাম ইফালে, অলপ দেৰিকৈ যাম, 7টামান বজাতহে ওলাই যাম। আচলতে কি হৈছে যে এই যে আপোনালোকক মই কিবা এটা কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে যে ভিডিঅ' বনায়েই হওক বা আপোনালোকক ডাইৰেক্টলি আপোনালোকক লগ কৰি হ'লেও হওক, আপোনালোকক কথা পাতি হ'লেও হওক ফোনত, কিবা এটা যে আপোনালোকৰ কাৰণে কৰিব পাৰিছোঁ, সেইটো মোৰ কাৰণে আচলতে বহুত বেছি ডাঙৰ আচলতে আশীৰ্বাদ। কাৰণ চাওক, এতিয়া সেইদিনা মাজতে আপোনালোকৰ চাগে মনত আছে, মই এটা ভিডিঅ'ত এখন চিঠি পঢ়ি শুনাইছিলোঁ আপোনালোকক, যে নগাঁও মই গুৱাহাটীৰ পৰা যেতিয়া আহি আছিলোঁ, আধা নগাঁৱতে মোক এগৰাকী বাইদেৱে, মানে তেখেতৰ পৰিয়ালে মোক গাড়ীৰ আগত টৰ্চ মাৰি ৰখাইছিলে। তেওঁলোকে টৰ্চ মাৰি ৰখাই পেলাই তেওঁলোকে মোক এখন চিঠি দি পঠাইছিলে, লগতে তেওঁলোকে ঘৰখনৰ কাৰণে ধূপ, তেল, চাকি, শলিতা দি পঠাইছিলে। আৰু তেওঁলোকে আশা কৰিছিলে যাতে তেওঁলোকৰ যি বাইদেউগৰাকীৰ যি অকণমান কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে, তেওঁ অসমত চিকিৎসা কৰিলে, অসমৰ বাহিৰতো চিকিৎসা কৰিলে, আৰু ডক্টৰে তেওঁক কৈছিলে যে তেওঁৰ আৰু অন্যান্য চিকিৎসা নাই, আৰু তেওঁ তেনেকৈ চলিব লাগিব, আৰু তেওঁ পনীয়া বস্তু খাব লাগিব। গতিকে মই চিঠিখন পঢ়ি দিছিলোঁ, আপোনালোকৰ চাগে মনত আছে। তেওঁ আজি মোক মেছেজ কৰিছে যে আপোনালোকৰ নামঘৰত সেৱা কৰাৰ পিছৰ পৰা, মানে মই যিহেতু তেওঁৰ সেৱা কৰিছিলোঁ, তেওঁ আহিব পৰা নাই, তেওঁ এতিয়া গোটা বস্তু খাব পাৰিছে বুলি মোক জনাইছে। তেওঁ পনীয়া বস্তু ইমান দিন খাই আছিল, এতিয়া গোটা বস্তু খাব পৰা হৈছে। তেওঁ মোক কৈছে যে ভগৱানৰ আশীৰ্বাদত চাগে আকৌ মই ভালদৰে খাব পাৰিম। তো তেওঁৰ যিটো মনৰ আৱেগ আৰু তেওঁৰ যোনটো ইচ্ছা, মানুহৰ জীয়াই থকাৰ ইচ্ছাটো বৰ ডাঙৰ, কিন্তু আপুনি নিশ্চয় জানে। গতিকে সেই যে কথাখিনি কৰি আছোঁ আপোনালোকৰ কাৰণে, এই নগাঁৱত বাইদেউগৰাকীয়ে মোক ৰাতি লগ কৰি 2টা বজাত, 2:30 বজাত মোক এখন চিঠি দিয়া, আৰু সেই চিঠিমতে মই আপোনালোকৰ কাৰণে, সেই বাইদেউগৰাকীৰ কাৰণে মই ঘৰত চাকি, তেল, শলিতা দি মই তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰা, এই প্ৰাৰ্থনা ভগৱানে যদি শুনিছে, তেওঁ সুস্থ কৰি তোলাৰ দায়িত্বটো ভগৱানৰ। গতিকে মানে কি হয়, আৱেগিক হৈ যাওঁ এনেকুৱা কিছুমান কথাত, ভাল লাগে। আৰু তাকে লৈ কিছুমানে মোৰ এই কথাবিলাকক লৈ কিছুমানে বেয়াকেও ক'বলৈ বিচাৰে, কিন্তু মই যোনটো কি কৰি আছোঁ মই নিজে জানো। এতিয়া চাওক, আমাৰ সমাজত এতিয়া এনেকুৱা হৈছে, তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱটো খুব বেছি হৈছে। আগতে এই তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱটো কিছু পৰিমাণে কম হৈ গৈছিলে, বহুত আগতে আছিলে বেয়া বস্তুবিলাক, তাৰ মাজতে কমি গৈছিলে। কিন্তু আমি এতিয়া যিমানেই শিক্ষিত হ'ব লৈছোঁ, কিছুমান আমাৰ যুৱচামৰ মানুহে কিন্তু তন্ত্ৰ মন্ত্ৰৰ প্ৰতি, বেয়া তন্ত্ৰ যোনটো ব্লেক মেজিক বুলি কয়, ব্লেক মেজিকৰ প্ৰতি আকৃষ্ট হৈ গৈছে, আৰু তেওঁলোকে তান্ত্ৰিকতাবিলাক শিকি আহি তেওঁলোকে ট্ৰাই কৰিব বিচাৰে, মানে চেষ্টা কৰিব বিচাৰে যে মই তেওঁৰ লগত এবাৰ ট্ৰাই কৰি চাওঁ, ঘৰৰ ওচৰৰ মানুহজনৰ ওচৰত বা কোনোবা এজনৰ মানুহৰ লগত তেওঁ ট্ৰাই কৰি চায়, তেওঁ ব্লেক মেজিকটো খাটে নে নাখাটে। এতিয়া ব্লেক মেজিকটো যদি খাটি গ'ল, তেনেহ'লে সেই মানুহটো শেষ। তেওঁ ট্ৰাই কৰিম বুলি ভাবিছিলে, কিন্তু সেই যে তেওঁ বেয়া বস্তু এটা শিকি আহিছে, তেওঁ শেষ হৈ গ'ল, গোটেই ঘৰখন শেষ হৈ গ'ল। কোনোবা এজনে নতুনকৈ বিয়া পাতিছে, তেওঁলোকৰ ঘৰখনত অশান্তি হৈ গ'ল, তেওঁলোকৰ ল'ৰা ছোৱালী নহ'ল, তেওঁলোকৰ ঘৰখনত বেমাৰ নুগুচা হ'ল, তেওঁলোকৰ আৰ্থিক সমস্যা হ'ল, বিভিন্ন ধৰণৰ তেওঁলোকৰ ঘৰখনত সমস্যা হৈ গ'ল, সেই এজন মানুহে তান্ত্ৰিকতা শিকি তন্ত্ৰ মন্ত্ৰ বেয়াখিনি কৰাৰ কাৰণে। আপুনি যদি তন্ত্ৰ মন্ত্ৰ শিকিছে, আপুনি যদি তন্ত্ৰ মন্ত্ৰ কাৰোবাক ট্ৰাই কৰিব লাগে, কোনোবা এজন দুখীয়া মানুহক আপুনি ধনী কৰি ট্ৰাই কৰকচোন, যাতে তেওঁ কৰ্ম কৰিবলৈ পাৰে, তেওঁৰ মনত সাহসখিনি আপুনি যোগাই দিয়ক, যাতে তেওঁ সেইখিনি সাহসেৰে তেওঁ কৰ্ম কৰিবলৈ ওলাই যায়, আৰু সেইখিনি কৰ্ম কৰি আহি তেওঁ দুখীয়া মানুহজন ধনী হ'ব পাৰে। সেইখিনি আপুনি কিয় কৰিব নোৱাৰে? কৰি আছে কি, কাৰোবাক বেয়া, আৰু সেই বেয়াখিনি কৰিবৰ কাৰণে আমাৰ কিছুমান মানুহে, হয়তো আমাৰ এই ভিডিঅ' চোৱা মানুহ কিছুমানৰো মনত তেনেকুৱা কিছুমান থাকিব পাৰে, আৰু তেওঁলোকে মোক বেয়া পায়, আৰু তেওঁলোকে মোৰ ভিডিঅ'টোত লাইক আৰু ডিছলাইক থাকে ন, ডিছলাইক বটনটো দবাই দিয়ে। একো নাই, কথা নাই সেইটো কথাত, কিন্তু এইটো কথা যে আমি, আপোনালোকৰ গাঁওখনত, আপোনালোকৰ ওচৰে পাঁজৰে আপুনি চাবচোন, যাক আপুনি ব্লেক মেজিকৰ প্ৰতি সন্দেহ কৰে যে তেওঁ আমাৰ ঘৰখনত বেয়া কৰিব পাৰে, কিন্তু তেওঁৰ জীৱনটো আপুনি চাবচোন, তেওঁৰ জীৱনটো কেতিয়াও কিন্তু উন্নত নহয়।
তেওঁৰ জীৱনটো শেষ হৈ যায় এই তন্ত্ৰ মন্ত্ৰ বেলেগক বেয়া কৰাৰ নামত তেওঁৰো কিন্তু জীৱনটো শেষ হৈ যায় সেইখিনি কিন্তু প্ৰমাণ আপোনালোকে নিশ্চয় চাব পাৰে হয়তো তেওঁ বেমাৰ আজাৰ হ'ব নহলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেওঁক নাচাব তেওঁলোকে নিজেই লাষ্টত খাবলৈ নাপায় মৰি যোৱাৰ নিচিনা অৱস্থা হ'ব কাৰণ তেওঁ জীৱনটো শেষ হৈ যাব কাৰণ তেওঁ সদায় বেলেগৰ বেয়াটো চিন্তা কৰিছিল আমাৰ সমাজত আপোনালোকে চাব যে লোকৰ বেয়া চিন্তা কৰিলে কেতিয়াও আমাৰ নিজৰ উন্নতি নহয় কিন্তু কোনোবা এজন লোকে সদায় বেলেগৰ বেয়া চিন্তা কৰিছে তেওঁকতো ভগৱানে শাস্তি দিবই আমি কেতিয়াও মানুহলৈ ভয় নকৰিলেও কিন্তু ভগৱানলৈ ভয় কৰাটো উচিত কাৰণ ভগৱানে আমাক ভাল বেয়া দুইটা কামৰে আমাক কৰ্মফলটো দিয়ে নিশ্চয় আমাৰ ভাল কামৰ পুৰস্কাৰো দিয়ে আৰু বেয়া কৰ্মৰো আমাৰ শাস্তি দিয়ে শনি দেৱতাই কাৰণ আপোনালোকে জানে যে শনি দেৱতা হৈছে কৰ্মফল দাতা গতিকে আপুনি বা মই যি বেয়া কাম নকৰো কিয় আমাক সেই বেয়া কামৰ কিন্তু শাস্তিটো তেওঁ দিয়ে এতিয়া গোটেই অসমখনত কোলা যাদু তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱটো ইমান বেছি পৰিছে আপোনালোকে ভাবিছে নেকি মই যে এই যে সদিয়াৰ পৰা ধুবুৰীলৈকে মানুহসকলৰ লগত কথা পাতি আছো সকলো জেগাতে মানে সকলো ঠাইতে তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে কেৱল যে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মাজত দুখীয়া শ্ৰেণীৰ মাজত এই কথা আছে নহয় তেনেকুৱা নহয় বহু ডাঙৰ ডাঙৰ ৰাজনীতিবিদৰ লগত এনেকুৱা হৈ আছে মই লগ পাইছোতো মই জানো সেইখিনি কথা বহু ডাঙৰ ডাঙৰ অফিচাৰ বিষয়া তেওঁলোকক লগ পাইছো বহু ডাঙৰ ডাঙৰ মানে কি ক'ম আৰু কোনো মানুহ বাকি যোৱা নাই আচলতে এতিয়া যিসকল মানুহক আমি মানে এতিয়া চাওক মানুহৰ প্ৰত্যেকজন মানুহৰ জীৱনত সমস্যা আছে আজি মইতো কৈ নিদিওঁ যে মই এনেকুৱা মানুহৰ লগ পাইছো যিবিলাক মানুহক আমি কিন্তু তেওঁলোকক সন্মান কৰি আছো বা তেওঁলোকক আমি তেওঁলোকৰ ৰুমত আমি সোমাবলৈও ভয় লাগে সেই ছাৰ আমি সোমাব পাৰোনে কিন্তু সেই ছাৰজনেহে জানে যে তেওঁলোকৰ নিজৰ ঘৰখনত কি সমস্যা চলি আছে মই সকলোৰে উদ্ধাৰৰ কাৰণে কিবা এটা চেষ্টা কৰি আছো সকলোৰে ভালৰ কাৰণে কিবা এটা কৰি আছো সকলোৰে ভাল হওক মই বজৰং বানখনৰ কথা সদায় ক'বলৈ চেষ্টা কৰি আছো যিখন বান পঢ়ি মোক এতিয়াও ফোন আহি থাকে ডিব্ৰুগড়ৰ পৰা যে আমাৰ এইটো হৈছে আৰু ডিব্ৰুগড়ৰ মানুহসকলে মানে ইমান বেছি মোক মৰম দিছিলে আপোনালোকে নিশ্চয় দেখিছিলে আৰু তেওঁলোকেও মোক ফোন কৰি থাকে যে তেওঁলোকৰ ভাল হৈছে আৰু চাওক সকলোৰেতো একে ইনষ্টেণ্ট ভালো নাযায় কিন্তু লাহে লাহে ফোনবিলাক আহিবলৈ লৈছে কালিও ফোন আহিছে তেওঁলোকৰ যিটো সমস্যাৰ কাৰণে মোক মাতিছিলে তেওঁলোকৰ ঘৰত যোৱাৰ পিছত কালি মোক ফোন কৰিছে যে তেওঁৰ সমস্যাটো দূৰ হৈ গৈছে আশীৰ্বাদ কৰিব বুলি মোক কৈছে গতিকে তেনেকুৱা কথাবিলাক যে সকলোৰে ভাল হৈছে সকলোৱে যে ভগৱানৰ প্ৰতি এক আকৃষ্ট হৈছে এই ব্লেক মেজিকৰ পৰা ৰক্ষা পৰাৰ মই এটা উপায় আপোনালোকক দি দিছো আৰু মইতো কওঁৱেই পৰাপক্ষত আপোনালোকে নিজে যদি সন্দেহ থাকে বজৰং বানখন পঢ়ি দিয়ক কাৰণ যদি ভূত প্ৰেত আছে সেইখিনি আঁতৰি যাব বজৰং বানখন পঢ়াৰ পিছত আৰু ভূত প্ৰেত আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে কোনোবাই বেয়া কৰিম বুলি ভাবিলেও সেই বেয়া কৰা মানুহজনৰ কি অৱস্থা হ'ব আপোনালোকে নিজে চিন্তা কৰিব বজ্ৰ গদা হনু বিলম্বনা লাভ মানে বজ্ৰ গদা লৈ হনুমানজী ৰখি থাকিব আপোনাৰ ঘৰৰ চাৰিবেৰত আপোনাক কিন্তু বেয়া বস্তু সোমাবলৈ নিদিয়ে কোনোবাই যদি হনুমান মানে বজৰং বানখন পঢ়ি অহাৰ পিছত সেইখন ঘৰত কোনোবাই বেয়া কৰিম বুলি ভাবে তেনেহলে বজৰংবলী মানে হনুমানজীয়ে সদায় সেইখন ঘৰত প্ৰটেকশ্যন দি থাকিব ৰাম দুৱাৰে তুম ৰখুৱাৰে হোত ন আজ্ঞা বিনু পেচাৰে মানে যেতিয়া আমাৰ ঘৰত ৰামক প্ৰতিষ্ঠা কৰি দিম ৰামৰ দুৱাৰলৈ তেওঁ ৰখীয়া হৈ থাকিব সেনেকুৱা ধৰণৰ বহুত কথা আছে বজৰং বানখনৰ শক্তি আছে হনুমান চালিচাৰ শক্তি আছে এনেতো মই কৈ থকা নাই এতিয়া হনুমানজীৰ কথা কৈছোৱে যে তেওঁ বজ্ৰগদা যিয়ে আছে সকলোলৈ শত্ৰুখিনিক আপোনাৰ সংহাৰ কৰিব আজি যদি আপোনাৰ ঘৰখনত কিবা ব্লেক মিউজিক কৰি আছে আপুনি চাওক আপুনি হনুমানৰ যোনখন বজৰং মান পঢ়ি দিয়ক আপোনাৰ মনটো কাইলৈৰ পৰাই ভাল লাগি যাব আৰু কোনো লোকে যদি আপোনাৰ ঘৰখনত পিছত সেই একেজন মানুহে যদি বেয়া কৰিবলৈ আহে আপুনি চাব তেওঁৰ অৱস্থাটো কি হয় গতিকে আমি বেয়া কৰিব নালাগে কাৰো বেয়া হ'ব নালাগে সকলোৰে ভাল হওক এই বেয়া কাম কৰা মানুহখিনিয়ে শিকক মোৰ কথাখিনিৰ পৰা যে আপুনি যে কাৰোবাৰ বেয়া কাম কৰিছে সেইখন ঘৰত যদি কেতিয়াবা বজৰং মান মই পঢ়ি থৈ আহো বা তেওঁলোকেও যদি বজৰং মান পঢ়ে এই বেয়া কৰা মানুহজনীয়ে যদি মানুহগৰাকীয়ে যদি চাই আছে তেওঁ বুজক যে তেওঁৰ অপকাৰ কিন্তু নিশ্চিত গতিকে মই গ্যাৰান্টি দি কৈ দিছো মই নিশ্চিতভাৱে কৈ দিছো বেয়া কাম কৰিবলৈ এৰি দিয়ক বেয়া কথাবিলাক বাদ দিয়ক আপোনাৰো ভাল হ'ব আপোনাৰ ঘৰৰ ওচৰ পাজৰ মানুহৰ উন্নতি চিন্তা কৰক তেতিয়াহে আপোনাৰ উন্নতি হ'ব গতিকে সকলোৰে ভাল হওক কুশল মংগল সকলোৰে কামনা কৰিছো আৰু কিবা কিবি কথা ক'বলৈ থাকি গ'ল আৰু বহুত কেইটা মেছেজ আহি আছে আজি ভাল খবৰবিলাকৰ পৰা আৰু সিদিনা মংগলদৈৰ পৰা ফোন আহিছিলে এটা সেই ফোনটোৰ কথা মই ক'ম বাৰু পিছত কেনেকুৱা হৈছিলে যে তেওঁলোকে ঘৰৰ গোটেইকেইটা পৰিয়ালে মিলি তেওঁলোকে মানে জীৱনটো শেষ কৰি দিম বুলি ওলাইছিলে মোৰ ভিডিঅ'খিনি পালে ভিডিঅ'খিনি পাই তেওঁলোকে মোক নিজেই কোৱা কথা তেওঁলোকে বৰ্তমান ঠিকে আছে কোনোবা দিনা মোক মাতিছে মই যাম বাৰু তেওঁলোকক লগ কৰিবলৈকে যাম আৰু মোৰ লগত আপোনালোকে জানিব যে কোনো ধৰণৰ ধনী দুখীয়া কোনো ধৰণৰ চিষ্টেমেই নাই
কোনোবাই কয় ন মোক যে আপুনি দুখীয়া কাৰণে মোক গুৰুত্ব নিদিয়ে কিবা নিদিয়ে সেনেকুৱা চিষ্টেম নাই আপুনি যে মোক ফোন কৰে আপুনি 5 তলা বিল্ডিঙৰ গৰাকী হৈ মোক ফোন কৰিব পাৰে মই গম নাপাওঁ আপুনি দুখীয়া এজন মানুহ হৈ মোক ফোন কৰিব পাৰে আপুনি অফিচাৰ হ'লেও মই গম নাপাওঁ কিন্তু কোনে মোক ফোন কৰিছে গতিকে সকলোৰে কাৰণে মোৰ কাৰণে সমান সকলোৰে কাৰণে কিবা এটা কৰিছোঁ কাৰণ মই নিজেও এজন দুখীয়া ল'ৰা মই ইমান ধনী ধনী নহয় মই ক্লোজ মানুহ কিছুমানৰ পৰা বেছি ধনী মানুহৰ পৰা মই অকণমান আঁতৰতে থাকোঁ সৰুৰ পৰা গতিকে মই নিজে তেনেকুৱা গতিকে মোক লৈ তেনেকুৱা ধৰণৰ নাভাবিব সকলোৰে ভাল কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ ধন্যবাদ ভালে থাকিব আপোনালোক